আজি শাওনৰ অন্তিম সোমবাৰ আৰু এই অন্তিম সোমবাৰটোতে দেখিবলৈ পোৱা গৈছে দেৰগাঁও নেঘেৰিটিং শিৱদৌলত ভক্তৰ ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছো দেৰগাঁও নেঘেৰিটিং ঐতিহাসিক নেঘেৰিটিং শিৱদৌলৰ প্ৰাংগণত আছো। মোৰ সহযোগত পৰিৱেশটো দেখাব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বলবম যি যাত্ৰাৰ যিসকল ভক্তবান ৰাইজ ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে আৰু পুৱাৰ পৰা এনেকৈ দেখিবলৈ পোৱা গৈছে মন্দিৰৰ চৌহদত ধূপ ধূনা নৈবেদ্য আগবঢ়াই তেওঁলোকে পূজা অৰ্চনা আৰম্ভ কৰিছে। মহাদেৱক সন্তুষ্ট কৰিবৰ বাবে তেওঁলোকে ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ কৰিছে। যিহেতু আজি অসমীয়া শাওণ মাহৰ অন্তিমটো সোমবাৰ, এই সোমবাৰটোতে তেওঁলোকে ধূপ ধূনা লৈ তেওঁলোকে পৰিয়াল আহি ইয়াত তেওঁলোকে সেৱা নিবেদিছে আৰু ভক্তসকলে এটাই আশা কৰিছে আগন্তুক বৰ্ষটো যাতে সুখ সমৃদ্ধিৰে ভৰি পৰক, অপয় মংগল দূৰ হওক, এই মনত তেওঁলোকে আশা কৰিছে আৰু সেই আশা লৈ তেওঁলোক আহি এই মন্দিৰৰ চৌহদত পূজা অৰ্চনা আৰম্ভ কৰিছে। মোৰ সহযোগে পৰিৱেশটো দেখুৱাই আছে ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে পৰিৱেশটো দেখুৱাই আছো। এনেকৈ দেৰগাঁও নেঘেৰিটিং শিৱদৌলত এনেকৈ পুৱাৰ পৰা ভক্ত লানি নিচিগা ভিৰ, পুৱাৰ পৰা এনেকৈ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু শিৱ ভক্তসকল মহাদেৱক সন্তুষ্ট কৰিবৰ বাবে তেওঁলোকে এনেকৈ ধূপ ধূনা নৈবেদ্য আগবঢ়াইছে। পুৱাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে। এনেকৈ দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ, এক সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ মাজত দেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌলত এনেকৈ পূজা অৰ্চনা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। যি বলবম যাত্ৰাৰ যিসকল ভক্ত তেওঁলোকে পুৱাই আহি তেওঁলোকে ইয়াত লিংগত তেওঁলোকে জল নিক্ষেপ কৰিছে। তাৰ পিছতে এনেকৈ দেখিবলৈ পোৱা গৈছে পুৱাৰ পৰিৱেশৰ পিছতে এনেকৈ ভক্তসকল আহিছে, তেওঁলোকে ধূপ ধূনা আগবঢ়াইছে আৰু তেওঁলোকৰ মনৰ যি আশা, তেওঁলোকৰ মনৰ যি সংকল্প আৰু আশা পূৰ্ণ হ'বৰ বাবে মহাদেৱৰ ওচৰত তেওঁলোকে ধূপ ধূনা আগবঢ়াই প্ৰাৰ্থনা আগবঢ়াইছে। ইয়াত ভক্তপ্ৰাণ ৰাইজ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। শুভাকাংক্ষীসকল আছে ভক্তপ্ৰাণ ৰাইজৰ ভিতৰতে বহু যুৱক যুৱতী তেওঁলোক আহিছে। ইয়াত জানিবলৈ চেষ্টা কৰিম। বিশেষকৈ আজি অসমীয়া শাওণ মাহৰ অন্তিম সোমবাৰ, এই সোমবাৰটোতে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে, তেওঁলোকে ধূপ ধূনা নৈবেদ্য আগবঢ়াইছে। আচলতে আজি শাওণ মাহৰ অন্তিমটো সোমবাৰত আমাৰ দেৰগাঁও ঐতিহাসিক শিৱদৌললৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে মনত এটা উদ্দেশ্য লৈ আহিছে যাতে সকলোৰে পৰিয়ালৰ অনাগত দিনবিলাকত মংগল হয়, দেশখনৰ মংগল হয়, সকলোৱে কামনা কৰি পেলাই শিৱৰ ওচৰত তেখেতসকলে মাল্যৰ্পণ কৰিছে, ধূপ নৈবেদ্য আগবঢ়াইছে। সকলোৱে মই এটা প্ৰাৰ্থনা জনাইছো যাতে অনাগত দিনবিলাক সকলোৰে মংগল হয়, দেশখনৰ মংগল হয়, সকলোতে শান্তি সম্প্ৰীতি যাতে বিৰাজ হয়, সেয়া সকলোৱে কামনা কৰি আমাৰ ঐতিহাসিক শিৱদৌললৈ আজি ভক্তপ্ৰাণ ৰাইজৰ ভিৰ আমি দেখিবলৈ পাইছো। হয়, এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌলৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। পুৱাৰ পৰা দেখিবলৈ পোৱা গ'ল এনেকৈ ভক্তপ্ৰাণ ৰাইজ আহিছে, তেওঁলোকে বলবম যি যাত্ৰা, সেই যাত্ৰাৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত এনেকৈ তেওঁলোক আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। চৌহদৰ যি পৰিৱেশ, সেই চৌহদৰ পৰিৱেশ আমি ND24 দৰ্শকসকলক পুৱাৰ পৰা আমি দেখুৱাই আছো আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে ঐতিহাসিক নেঘেৰিটিং শিৱদৌলত এনেকৈ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।